স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিত প্ৰতিবাদত আজি আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, প্ৰতিনিধি কাৰ্যসূচী লৈছিলোঁ। আৰু আমি আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰৰ নামত যি বিজেপি চৰকাৰে লুণ্ঠন ৰাজ চলাইছে এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। নহ'লে কি হ'ব, সাধাৰণ ৰাইজে আজি যিসকল ৰাইজে আজি দিন হাজিৰা কৰি খাইছে তেখেতলোকে ঘৰখনে চলাব না স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰাব। যিখন চৰকাৰে মাটি জাতিৰ কথা কোৱা চৰকাৰে আজি সাধাৰণ মানুহৰ কথা কোনো চিন্তা কৰা নাই। সেই গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে। অন্যথা এতিয়া যিসকলে স্মাৰ্ট মিটাৰ লগাবলৈ গাঁৱে অঞ্চলত আহিব, আমি কিন্তু পহু খেদা দিবলৈ বাধ্য হ'ম। এয়াৰ আমাৰ স্পষ্ট কথা। সেইকাৰণে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ উঠাই দিব লাগে। ধন্যবাদ। অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যি বাৰে বাৰে শাস্তি দুৰ্ভোগ ভোগাইছে, আমি তাৰ প্ৰতিবাদত আজি প্ৰতিমূৰ্তি দা কাৰ্যসূচী লৈছোঁ। আমি বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ আমাক নালাগে, কাৰণ স্মাৰ্ট মিটাৰৰ অধিক বিদ্যুতৰ মাচুল অহাৰ বাবে ৰাইজে যি হাৰাশাস্তিত ভুগিবলগীয়া আছে। গতিকে আমি চৰকাৰক বাৰম্বাৰ কৈছোঁ যে আমাক কেতিয়াও স্মাৰ্ট মিটাৰ নালাগে। পূৰ্বতে যেনেকৈ আমি কাৰেণ্টৰ বিলসমূহ দি আছিলোঁ বা পূৰ্বতে যেনেকৈ মিটাৰ আমাৰ লগোৱা আছিল, সেইসমূহ মিটাৰ পুনৰ লগাই পেলাই ৰাইজক আচলতে যি বিদ্যুতৰ মাচুল যি বৃদ্ধি হৈছে তাক যাতে হ্ৰাস কৰিবৰ কাৰণে আমি ৰাইজক চৰকাৰক দাবী জনাইছোঁ। আমি লগে লগে ক'ব বিচাৰিছোঁ, যি সময়ত পূৰ্বতে বিদ্যুতৰ মাচুল 500 বা 300 ভিতৰত আহিছিল, কিন্তু আজিৰ দিনত আপোনাৰ 1000ৰ পৰা 1500ৰ ভিতৰত বিল আহিবলৈ লৈছে। আজি এঘৰ চাহ বাগিচাৰ ব্যক্তিয়ে বা গাঁৱৰ অঞ্চলৰ ব্যক্তিয়ে কেনেকৈ ইমান বিদ্যুতৰ মাচুল পৰিশোধ কৰিব। গতিকে আমি চৰকাৰক স্পষ্টভাৱে জনাইছোঁ, কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ লগোৱাটো আমি নিবিচাৰোঁ, আৰু যাতে এই স্মাৰ্ট মিটাৰ লগোৱাটো অতি সোনকালে বন্ধ কৰক। অন্যথাই কিন্তু আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে সাজু আছোঁ। স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিত প্ৰতিবাদত আজি আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, প্ৰতিনিধি কাৰ্যসূচী লৈছিলোঁ। আৰু আমি আজি এই প্ৰতিবাদী স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰৰ নামত যি বিজেপি চৰকাৰে লুণ্ঠন ৰাজ চলাইছে এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। নহ'লে কি হ'ব, সাধাৰণ ৰাইজে আজি যিসকল ৰাইজে আজি দিন হাজিৰা কৰি খাইছে তেখেতলোকে ঘৰখনে চলাব না স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰাব। যিখন চৰকাৰে মাটি জাতিৰ কথা কোৱা চৰকাৰে আজি সাধাৰণ মানুহৰ কথা কোনো চিন্তা কৰা নাই। সেই গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে। অন্যথা এতিয়া যিসকলে স্মাৰ্ট মিটাৰ লগাবলৈ গাঁৱে অঞ্চলত আহিব, আমি কিন্তু পহু খেদা দিবলৈ বাধ্য হ'ম। এয়াৰ আমাৰ স্পষ্ট কথা। সেইকাৰণে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ উঠাই দিব লাগে। ধন্যবাদ। অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যি বাৰে বাৰে শাস্তি দুৰ্ভোগ ভোগাইছে, আমি তাৰ প্ৰতিবাদত আজি প্ৰতিমূৰ্তি দা কাৰ্যসূচী লৈছোঁ। আমি বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ আমাক নালাগে, কাৰণ স্মাৰ্ট মিটাৰৰ অধিক বিদ্যুতৰ মাচুল অহাৰ বাবে ৰাইজে যি হাৰাশাস্তিত ভুগিবলগীয়া আছে। গতিকে আমি চৰকাৰক বাৰম্বাৰ কৈছোঁ যে আমাক কেতিয়াও স্মাৰ্ট মিটাৰ নালাগে। পূৰ্বতে যেনেকৈ আমি কাৰেণ্টৰ বিলসমূহ দি আছিলোঁ বা পূৰ্বতে যেনেকৈ মিটাৰ আমাৰ লগোৱা আছিল, সেইসমূহ মিটাৰ পুনৰ লগাই পেলাই ৰাইজক আচলতে যি বিদ্যুতৰ মাচুল যি বৃদ্ধি হৈছে তাক যাতে হ্ৰাস কৰিবৰ কাৰণে আমি ৰাইজক চৰকাৰক দাবী জনাইছোঁ। আমি লগে লগে ক'ব বিচাৰিছোঁ, যি সময়ত পূৰ্বতে বিদ্যুতৰ মাচুল 500 বা 300ৰ ভিতৰত আহিছিল, কিন্তু আজিৰ দিনত আপোনাৰ 1000ৰ পৰা 1500ৰ ভিতৰত বিল আহিবলৈ লৈছে। আজি এঘৰ চাহ বাগিচাৰ ব্যক্তিয়ে বা গাঁৱৰ অঞ্চলৰ ব্যক্তিয়ে কেনেকৈ ইমান বিদ্যুতৰ মাচুল পৰিশোধ কৰিব। গতিকে আমি চৰকাৰক স্পষ্টভাৱে জনাইছোঁ, কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ লগোৱাটো আমি নিবিচাৰোঁ, আৰু যাতে এই স্মাৰ্ট মিটাৰ লগোৱাটো অতি সোনকালে বন্ধ কৰক। অন্যথাই কিন্তু আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে সাজু আছোঁ।